আজি এটা আকৌ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। এইটো হৈছে আপোনালোকে চাওক, মোৰ এখন নিজৰ ফাৰ্ম আপোনালোকে ধৰিব পাৰিছে। এই ফাৰ্মখনত প্ৰথম অৱস্থাত এই পুখুৰীটোৰ পৰা, মাত্ৰ এইটো পুখুৰীয়ে মোৰ ফাৰ্মৰ ষ্টাৰ্টিং আছিলে। এইটোৰ পৰাই আমি গোটেই ফাৰ্মখন ডেভেলপ কৰিলোঁ। আজি 4 হেক্টৰৰ যিখন ৱাটাৰ এৰিয়া ফাৰ্ম, এখন এই পুখুৰীটোৰ পৰা আৰম্ভ কৰি শেষ কৰি। এই বিষয়ে আকৌ আমি পিছৰ পৰ্যায়ৰ ভিডিঅ'ত ক'ম। কিন্তু আজি খুব গুৰুত্বপূৰ্ণ এক বিষয় লৈ, সেইটো হৈছে যে আমি 19 তাৰিখে হোৱা 2026 19 তাৰিখে হোৱা যিটো প্ৰবল বানপানী, এই বানপানীৰ ফলত বহুত মীন পালকৰ পুখুৰীবিলাকৰ পাৰ ভাঙিছে, আৱৰ্জনাৰে ভৰ্তি হৈ পুখুৰীবিলাকত মাছ পোহাৰ অনুপযোগী হৈ পৰিছে। তো তাৰ কাৰণে আমি এই ভিডিঅ'টো বনাইছোঁ যে কি ধৰণে বানপানী হোৱাৰ পিছত আমি পুনৰ মাছ পালনৰ কাৰণে পুখুৰীটো প্ৰিপেয়াৰ কৰিব পাৰোঁ, এইটোৰ ওপৰতে আমি আজি আলোচনা কৰিম। এতিয়া কথা হৈছে, এইটো যিটো মই দেখুৱাইছোঁ আমাৰ ফাৰ্মখনৰ এইটো এটা পানী, আমাৰ পানীৰ ফ্ল' এটা আহিছিলে এই ছাইডৰ পৰা, এই পূব দিশৰ পৰা আহিছে। ইয়াত সুত আকাৰে, ঠিক এক সুত আকাৰে বৈ গৈছিলে। তো বৈ যাওঁতে কি হ'ল, বিভিন্ন লেতেৰা ইয়াত আহিছিলে। এই লেতেৰাখিনি আমি চাফা কৰিলোঁ, পৰ্যাপ্ত পৰিমাণৰ লেতেৰা আমি ইয়াৰ পৰা আঁতৰাই দিলোঁ। কিন্তু কিছু সংখ্যক আমাৰ ভিতৰত দেখুৱাবৰ কাৰণে থৈ দিছিলোঁ। এইবিলাক লেতেৰা হৈ আছে। এই লেতেৰাবিলাক এনেকৈ পৰ্যায়ক্ৰমে আমি চাফা কৰি ওপৰলৈ তুলি দিছোঁ। আৰু বহু পৰিমাণৰ ইয়াতে লেতেৰা আমি সেইটো ছাইডেও আমি পেলাই দিছোঁ। গতিকে লৈ এই যিবোৰ লেতেৰা, এই লেতেৰাবিলাক আমি পৰিষ্কাৰ কৰি ল'ব লাগিব প্ৰথম অৱস্থাত। এতিয়া দ্বিতীয় পৰ্যায়ত এতিয়া আহিলে আমাৰ কি পাৰবিলাক। এতিয়া মোৰ ফাৰ্মতে মই এইটো শ্বুট কৰি আছোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ যে এই আমাৰ এনেকৈ পানী সুত বৈ গৈছিলে। সুত বৈ যাওঁতে এনেকুৱা পাৰবিলাক ভাঙি গৈছে। অকল মোৰ বুলিয়ে নহয়, প্ৰায়বিলাক ফিচাৰীৰে চব মানুহৰে পাৰবিলাক ভাঙি গ'ল। কিন্তু কাৰোবাৰ হয়তো 4টা পাৰ ভাঙিছে, কাৰোবাৰ 2টা পাৰ ভাঙিছে, কাৰোবাৰ 3টা পাৰ ভাঙিছে। আমাৰ এইটো পুখুৰীতে 2টা-3টা পাৰ ভাঙিছে। তো এতিয়া কথা হৈছে, এনেকৈ পাৰ যদি ভাঙি যায়, এই পাৰবিলাক আমি কি কৰিব লাগিব, বানপানী এতিয়া শেষ হ'ল, এতিয়াতো আমি বহি থাকিলে নহ'ব। আমি খেতিয়ক, আমি কষ্ট কৰিবই লাগিব। গতিকে কি হ'ল, এই পাৰটো ভাঙিলে আমি ক'ৰবাৰ পৰা হ'লেও মাটি-চাটি আনি পাৰবিলাক আমি ৰিপেয়াৰ কৰিব লাগিব। ৰিপেয়াৰ কৰাৰ পিছত এই পাৰবিলাকত কি কৰিব লাগিব, ইয়াৰ ৰিপেয়াৰ কৰিলে কি হৈছে, যথেষ্ট পৰিমাণৰ বৰষুণ হৈ আছে। বৰষুণ হোৱাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াৰ ওপৰতে কিছুমান হাবি জাতীয় গছৰ ডাল পাত এইবিলাক দি দিব লাগিব, যাতে বৰষুণৰ পানীয়ে পুনৰ পাৰটোক খহাই নিনিয়ে। আৰু কি কৰিব লাগিব, আমি কিছুমান কোৰেৰে ঘাঁহ কাটি আনি পুখুৰীত পাৰবিলাকত লগাই দিব লাগে। নতুনকৈ য'ত পাৰ বনোৱা হয়, তেতিয়া ঘাঁহবিলাক পুনৰ সিহঁতি গজালি মেলি মাটিটো ধৰি ৰাখিব পৰা কেপাচিটি হৈ যায়। তো এতিয়া তৃতীয় পৰ্যায়ত আমি দেখিলোঁ, প্ৰথম পৰ্যায়ত আমি দেখিব পালোঁ যে পুখুৰীত পানীৰ সোঁতৰ ফলত বিভিন্ন জাবৰ জোথৰ, প্লাষ্টিকৰ বটলৰ পৰা আৰম্ভ কৰি ভঙা বাল্টি, মানুহৰ সোফা চিট এইবিলাক আহি পুখুৰীত সোমালে। মেটেকা, পদুম, এই বিভিন্নবিলাক আহি পুখুৰীত সোমাই আৱৰ্জনাৰ সৃষ্টি কৰিলে। এই আৱৰ্জনাখিনি আমি পৰিষ্কাৰ কৰিলোঁ। ইয়াৰ পিছতে আহি গ'ল, আমি কি কৰিলোঁ, পুখুৰীটোত যিবিলাক পাৰ ভাঙি গৈছিলে, সেই পাৰবিলাক আমি পুনৰ নিৰ্মাণ কৰিলোঁ। পুনৰ নিৰ্মাণত আমি কি কৰিলোঁ, যে নতুনকৈ হাবি দিলোঁ। তাৰপিছতে আমি কি কৰিব লাগিব, যে অলপমান কোৰেৰে চবিয়াই ঘাঁহবিলাক থাকে, চোতালৰ পৰাই হওক বা ফিচাৰী পাৰৰ পৰাই হওক, চবিয়াই যাতে ঘাঁহে চাহে নি পুখুৰীটোৰ পাৰত দি দিলে, সেই পুনৰ অতি সোনকালে পুখুৰীটোৰ পাৰটো ঘাঁহ গজিব আৰু বৰষুণে ইয়াত ক্ষয় ক্ষতি কৰিব সহজতে নোৱাৰিব। গতিকে এইখিনি কৰা হ'ল। ইয়াৰ তৃতীয় পৰ্যায়তে আহি গ'ল, আমি কি কৰিব লাগিব, আমি পুখুৰীটো এনেকুৱাটো নহয় যে বানপানী আহিলে শেষ হৈ গ'ল, আকৌ পুনৰ কোনোদিন নাহে, হয়তো আকৌ বানপানী হ'বও পাৰে। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, এই এনেকুৱা নেটবিলাক দিব লাগে পুখুৰীত কিছুমান এনেকুৱা নেট দিব লাগে, যিবোৰ নেটৰ দ্বাৰা পানী আহিলেও যাতে পুখুৰীত সোমাই যাব নোৱাৰে। তো এতিয়া ইয়াত কথা হ'ল যে আমি এখন দিছিলোঁ মোৰ ফাৰ্মত, এখন দিছিলোঁ এই ফাৰ্মখন দেখিছে আপোনালোকে, এই ফাৰ্মখন দিছিলোঁ, ইয়াতে আছিলে আমি চিতল মাছৰ ব্ৰিডিং কৰি ইয়াতে পোৱালি ডাঙৰ কৰিছিলোঁ। তো ইয়াতে যদি আমি চিতল মাছৰ, আপোনালোকে জানে পোনাবিলাক যথেষ্ট ব্যয়বহুল।
গতিকে ইয়াত যাতে সাপ বেং সোমাব নোৱাৰে তাৰ কাৰণে আমি এই নেটখন দিয়া হৈছিলে। সেইকাৰণে আমি ইয়াত 200 দিয়া হ'ল। পুৰণা নেট আছিলে, ক'ৰবাত অলপ ফটা আছিলে, সেইটো কাৰণে 200 দিয়া হ'ল। মানে দুখনকে মানে এক জাপি পিনে দিয়া হ'ল। কিন্তু পানীৰ কাৰণে আমি 1 দিব লাগিব। কাৰণ কেলে পানী যেতিয়া সোঁত বব যাতে সহজতে পানীখিনি বৈ যায়। 2 দিলে মানে ই ভাঙি যোৱাৰ চান্স থাকে। তো ইয়াত আমি চবফালে 2 দিয়াৰ কাৰণে আমাৰ কি হ'ল, এটা পাৰত আপোনালোকে দেখিছে মোৰ পৰা যথেষ্ট দূৰ, আপোনালোকে ভিডিঅ'ত এইটো কভাৰেজ হ'ব। এইটো হয় চাওক, এই এনেকুৱা পাৰখিনি কি হ'ল, পানীয়ে উটুৱাই লৈ গুচি গ'ল এইবিলাক জাল। মানে কিহৰ কাৰণে, যে 2 দিছিলো পানীটো সুৰকিবলৈ সুবিধা নাপালে। কিন্তু ইয়াত আৰু এটা কথা আছে, ইয়াতে আমি দিছো 4 ফুটীয়া, এখন আছে 4 ফুট। আপোনালোকে জানে এনেকুৱা থান এটা পোৱা যায়, থানবিলাক 4 ফুট। এই থানবিলাক কি হ'ল, আমি যদি 2খন দিওঁ, কাৰোবাৰ যদি বোলে 8 ফুটলৈকে পানী হৈছিলে এইবাৰ, তেতিয়াহ'লে আমি ধৰি লওক আমি 2খন জইন কৰি অলপ ওখকে দি দিলো, 8 ফুট থাকিলে। কাৰোবাৰ যদি তাতোকৈ অলপ বেছি লাগে, তাত আৰু অকণমান জইন কৰি দিব পৰা যায়। তো ঠিক এই ধৰণে আমি চাৰিওফালে পুখুৰীটো মানে এখন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু কি এখন দিওঁতে কি কৰিলে, এই যে তলত আপোনালোকে চাওক, এই তলত কি কৰিব লাগিব, আমি কোৰেৰে ছবিয়াই এইখন সুমুৱাই দিব লাগে। সুমুৱাই দি ভৰিৰে গছকি দিব লাগে। এই গছকি দিলে ই কি হয়, আৰু উঠি যোৱাৰ চান্স নাথাকে সোনকালে। আৰু এনেকে খুঁটি মাৰি মাৰি দূৰে দিব লাগে। এতিয়া আপোনালোকে এই 3টা পৰ্যায় হোৱাৰ পিছতে আমি কি কৰিব লাগিব, ইয়াৰ পিছতে আহি গ'ল আমি পুখুৰীত চূণ প্ৰয়োগ কৰিব লাগিব। চূণ হৈছে বিঘাত 10 কেজি। পানীৰ যদি গভীৰতা আমি 4 ফুট থাকে, 4 ফুটৰ পৰা 5 ফুটৰ ভিতৰত হয় এবিঘা পুখুৰীত, আমি 10 কেজি। কিন্তু 10 কেজি হ'লে মানে আৰু 1 কেজি চূণ আকৌ মানে আনিবলৈ অসুবিধা হয়, মানে পেকেটটোত 9 কেজি থাকে। গতিকে 9 কেজি চূণে আমি প্ৰয়োগ কৰিম। তো 9 কেজি চূণ প্ৰয়োগ কৰিলেও হ'ব। এই 9 কেজি চূণ প্ৰয়োগ কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ বিষয়ে মই বেলেগ ভিডিঅ'ত আছে, আৰু তথাপি মই থুলমূল হিচাপে মই কৈ দিছোঁ। সেইটো চূণখিনি গলাই পুখুৰীত ডাইৰেক্ট মাৰি দিব পাৰিব। পুখুৰীত চূণ গলাই যদি ডাইৰেক্ট মাৰি দিয়া হয়, তেতিয়াহ'লে আমি মানে কি হয়, বহুত উপকাৰ হয়। ইয়াত থকা কিছুমান বীজাণু আৰু চূণত থকা যিবিলাক উপাদান, সেই উপাদানবিলাকে 100% কাম কৰে। আমি যদি 12 ঘণ্টা তিয়াই চূণ মাৰো, তেতিয়াহ'লে কিছু উপাদান আমি সক্ৰিয়ভাৱে পুখুৰীত কাম নকৰে। গতিকে এই চূণৰ বিষয়ে মই আকৌ পিছত জনাম আপোনাৰ বেলেগ এটা ভিডিঅ'ত। কিন্তু এতিয়া এইটো হ'ল, ইয়াৰ পিছতে আহি গ'ল আমি চূণৰ লগত দিয়াৰ ঠিক এদিনৰ পিছতে বা 2 দিনৰ পিছতে আমি নিমখ প্ৰয়োগ কৰিম। নিমখটো এনেকুৱা যে নিমখটো আমি ঠিক বিঘাত 5 কেজি বা 6 কেজি নিমখ মানে প্ৰয়োগ কৰি পুখুৰীত দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ পিছতে আমি যেনেকুৱা ধৰণে মাছৰ পোৱালি পোৱা যায়, যেনেকে ধৰি লওক ৰৌ, বাহু হওক বা যি মাছেই আপোনালোকে পচন্দ কৰে, তেনেকুৱা মাছ আমি আনি পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যে এই মাছৰ পোৱালিবিলাক যদি আমি শ্বৰ্ট ডিউৰেশ্যনৰ ভিতৰত আমি ডাঙৰ কৰিম, গতিকে ইয়াৰ সংখ্যাটো বেছিকে দিব লাগে। শ্বৰ্ট ডিউৰেশ্যন মানে কি হ'ল, আপোনাৰ এতিয়া আমি এই 4টা মাহ বা 5টা মাহ আমি লছ কৰি পেলালো। অলৰেডি আমাৰ হাতৰ পৰা ওলাই গুচি গ'ল, বানপানীয়ে যিখিনি ডাঙৰ হোৱা মাছখিনি লৈ গুচি গ'ল। আমি এতিয়া 0ৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব। এতিয়া আমাৰ হাতত খুব কম সময় থকা, গৰমৰ সময়টো খুব কম, আৰু 3 মাহ মান পাম। এই 3 মাহৰ ভিতৰত আমি কি ধৰণেৰে বহু কম সময়ৰ ভিতৰত বহু মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ। তাৰ কাৰণে কি হৈছে, যদি আমি সংখ্যাতকৈ বেছি পেলাওঁ, তেতিয়াহ'লে এটা মাছ যদি অন্তত 100 গ্ৰাম বা 200 গ্ৰামো হয়, তেতিয়াহ'লে ই এক মানে সৰ্বমুঠ মানে ওজনত এটা ভাল পৰিসংখ্যা আমি দেখিবলৈ পাম। একে ক'লো, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু এই বিষয়ে যদি আৰু কিবা জানিবলগীয়া হয়, আপোনালোকে কমেণ্ট কৰিব, আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিব। বহু কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাইছোঁ, যাতে সমূহ মীন পালক ইয়াৰ পৰা লাভান্বিত হয়। আৰু ইয়াত মীন পালনত কিছুমান এনেকুৱা কথা আছে, যে চূণ প্ৰয়োগৰ পৰা আদি কৰি নিমখ প্ৰয়োগ কেলে কৰিব লাগে, কিয় কৰিব লাগে, কেতিয়া কৰিব লাগে, দিনৰ কোন সময়ত কৰিব লাগে, এইবিলাক এটা বহুত ব্যাখ্যামূলক তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকে দেখা পায়। নমস্কাৰ।